এই গ্ৰন্থমেলাৰ সময়তে প্ৰতি বছৰে আমি আগতে দিছিলো অসম প্ৰকাশন পৰিষদ বঁটা আৰু কিন্তু 2021 চনৰ বৰ্ষৰ পৰা আমি অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা হিচাপে নামকৰণ কৰি এই বঁটাটো আগৰ বঁটাটোৱে সেই বঁটাটো দিয়া হ'ল ঠিক গ্ৰন্থমেলাৰ সময়তে প্ৰদান কৰা হয়। যেহেতু অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে, ইংৰাজী ভাষাটোৱে আজিলৈকে সেই মৰ্যাদা লাভ কৰিব পৰা নাই, যিহেতু সেয়া ক্লাছিকেল লেংগুৱেজ নহয়। গতিকে অন্তঃৰাষ্ট্ৰীয় স্তৰত আমাৰ ভাষাই যি মৰ্যাদা লাভ কৰিলে সেই তাৰ বাবেও আমি উৎফুল্লিত আৰু আমাৰ ভাষাৰ বিকাশৰ ক্ষেত্ৰত আমাৰ কিতাপৰ প্ৰসাৰে নিশ্চয় সহায় কৰিব আৰু চৰকাৰে এয়া ইনিচিয়েটিভ লোৱাৰ বাবে আমি অতিশয় আগ্ৰহী আৰু সুখী অনুভৱ কৰিছোঁ। হেমন্ত বিশ্ব শৰ্মাই আৰু অসম চৰকাৰে ২২৫ বছৰটো কিতাপৰ বৰ্ষ হিচাপে পালন কৰিবলৈ ওলাইছে। ই এটা নতুন ধৰণৰ এটা পদক্ষেপ, যিটো পদক্ষেপৰ কথা আমি আগতে কেতিয়াও শুনা নাই। ইয়াতকৈ আৰু ভাল পদক্ষেপ আৰু কি হ'ব পাৰে। মই ভাবোঁ যে এই কিতাপৰ বৰ্ষত সকলো মানুহে অন্ততঃ অসমৰ প্ৰায় 1 কোটি বা 1.5 কোটি মানুহে এখনকৈ অন্ততঃ কিতাপ কিনক, 300 কোটি টকাৰ কিতাপ বিক্ৰী হ'ব। আৰু সেইটোৱে আমাৰ কিতাপৰ জগতখনত, অসমৰ গ্ৰন্থ জগতখনত এটা ঢৌৰ সৃষ্টি কৰিব, মই সেইটোৱে ভাবোঁ। অসম চৰকাৰ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি অতিকৈ ধন্যবাদ জনাবলৈ বাধ্য হৈছোঁ, কাৰণ এই বছৰটো 2025 বৰ্ষটো গ্ৰন্থ বৰ্ষ হিচাপে পালন কৰিবলৈ লৈছে। আৰু আমাৰ প্ৰকাশন জগতখনত আৰু কিছু বছৰ ধৰি যিটো স্থবিৰ অৱস্থা আহিছিল, আশা কৰিলোঁ এইবাৰ এই ঘোষণাই আমাৰ সকলো সমূহ প্ৰকাশকক এটা উৎসাহ আৰু উদ্দীপনা জনাব।